নাচিলো ভাল লাগিলে এবাৰো ভাবিছো নাচিম বুলি ভাল লাগিছে আজি আজি আহিছোহে মই এইকেইদিন হৈ আছে আহিব পৰা নাই মই আজি আহিছোহে কাইলৈৰ পৰা নিশ্চয় নাচিম আৰু হয় হয় যোৱাবাৰ মেইনগুটিয়ে হৈছিলো এবাৰ নাচিম ভাবিছো আজি কাইলৈৰ পৰা নাচিম কি কম আৰু আপোনালোকৰ অঞ্চলত এনেকুৱা এটা অনুষ্ঠান দুবছৰৰ কাৰণে হৈ আছে ভালেই পাইছো যোৱা বছৰ আমিও নাচিছিলো এইবাৰো নাচিম বুলি পেলাই আহিছো নাচিম আৰু নাচা নাই কিন্তু কাইলৈৰ পৰা নাচিম আৰু এতিয়া আমাৰ 5খন গাঁও লগ খাই ৰাস পতা হৈছে পূব খৰা গাঁও পশ্চিম শালমৰা ববৰাতি মধুপুৰ কেন্দুগুৰি এনেকৈ লগ খাই উদীয়মান যুৱকসকলে পাতিছে তাৰ বৰ্তমান আখৰা চলি আছে ভালেই হৈ আছে বাৰু এনেকৈ যাতে আগলৈকো পাতিব পাৰে সেইটো আমি কামনা কৰোঁ আৰু এই আমাৰ পূব খৰা গাঁও ববৰাতি মধুপুৰ সকলোবিলাকেই লগ লাগি আজি এই এনেকেই ৰাস পৰম্পৰা চলি আছে আৰু ঠিক তেনেকেই আমি চলাই যাম বুলি বহুত আশাৰে এনেকেই চলি গৈ আছোঁ সেই বিষয়ে যিয়ে নহওক গতিকে খুবেই ভাল লাগি আছে আৰু ভাল হ'ব বুলি মই আশা কৰোঁ হয় নমস্কাৰ আপোনালোকৰ মিডিয়া মাধ্যমলৈ আমাৰ এই পূব খৰা গাঁও পশ্চিম শালমৰা ববৰাতি মধুপুৰ আৰু কেন্দুগুৰিৰ ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ৰাসভাগ আজি দ্বিতীয় বছৰত ভৰি দিছেহি ইয়াতে আমাৰ যথেষ্টখিনি অঞ্চলৰ এই 5খন গাঁৱৰ যি মহিলা তেওঁলোকে আজি এই ৰাসস্থলীত উপস্থিত হৈ আখৰা আৰম্ভ কৰিছে অনাগত দিনত তেখেতসকললৈ আমাৰ আঞ্চলিক কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু আমাৰ এই যি একতা এনাজৰী শংকৰদেৱৰ যি অৱদান এইখিনি যাতে আমি ভৱিষ্যতলৈ ধৰি ৰাখিব পাৰোঁ আৰু এই একতা এনাজৰীডালে আমাৰ এটা মাইলৰ খুঁটি হ'ব আমি ভৱিষ্যতলৈ তেখেতৰ এই শংকৰদেৱৰ মহাপুৰুষজনাৰ যি আদৰ্শ এইখিনি আমি আগত লৈ আমি ভৱিষ্যতৰ যি অসমীয়াৰ বৰ অসমৰ যি অৱদান সেইখিনি আমি পিছৰ যি আমাৰ আহি থকাৰ আমাৰ জেনেৰেশ্যনৰ কাৰণে সেইখিনি আমি এই মাইলৰ খুঁটি হিচাপে আমি আজি এই দ্বিতীয় বছৰত এই ৰাসভাগ আমি ভৰি দিছোঁহি ঐতিহাসিক পূব খৰা গাঁও পশ্চিম শালমৰা ববৰাতি মধুপুৰ কেন্দুগুৰি সাৰ্বজনীন ৰাস মুহূৰ্তে এই ঐতিহাসিক খৰাবিল পাৰত বা ঐতিহাসিক শিৱ মন্দিৰৰ বাকৰিত আমাৰ এই 5খন গাঁৱৰ ৰাইজে ঐক্য সমন্বয়েৰে আমি শ্ৰী শ্ৰী ৰাস মহোৎসৱ ভাগ আৰম্ভ কৰিছোঁ এইবছৰ দ্বিতীয় বছৰত ভৰি দিছে আমি অনাগত দিনত এই অঞ্চলৰ ৰাইজে আমাৰ অনুষ্ঠান ভাগটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেখেতসকল একত্ৰিত হৈছে 4 নৱেম্বৰ 18 কাতিত আমাৰ মহাযাত্ৰা আৰম্ভ হ'ব 5 নৱেম্বৰত আমাৰ শ্ৰী শ্ৰী ৰাস ক্ৰিয়া আৰম্ভ হ'ব আৰু 6 নৱেম্বৰত অংকীয়া ভাওনা অংকীয়া নাটক অভিমন্যু বধ আৰম্ভ কৰা হ'ব আমাৰ অঞ্চলৰ যুৱক যুৱতী আৰু পুৰুষ মহিলা সকলোৱে মিলি আমি অনুষ্ঠান ভাগ আহিছোঁ আমি আমাৰ পাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এদিনীয়া কাৰ্যসূচীটো বাতিল কৰিছোঁ এদিনৰ আমি 4 দিনীয়াকৈ আছিল 5 দিনীয়াকৈ আছিল আমি এদিন বাতিল কৰিছোঁ আমি আমাৰ থিয়েটাৰখন অৰ্থাৎ সামাজিক নাটকখন অহা বছৰলৈ আমি সামাজিক নাটকখন আৰম্ভ কৰিম আমি জয় জয়তে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ আৰু এই আপাহতে আমি শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ প্ৰাকখনত আমি সমূহ অসমবাসী ৰাইজলৈ আমি ধন্যবাদ আৰু ওলগ যাচিছোঁ আৰু আমি এই শ্ৰী শ্ৰী ৰাস মহোৎসৱ যাত্ৰাই যেন আমাৰ শংকৰ মাধৱ আমাৰ এই এনাজৰীডাল যেন সুদৃঢ় হয় তাকে আমি তাকেই কামনা কৰিছোঁ।